এই গুৱাহাটীখনত মানে ইমান কনষ্ট্ৰাকশ্যন চলি থাকে, থেই শান্তি নাই, শুবলৈ নাথাকোঁ যা ৰুমত অলপ ওলাই যাওঁ, ফুৰি আহোঁগৈ। এই বাছৰ হেণ্ডিমেনকেইটাক মই কেতিয়াবা আন্ধাৰে মুন্ধাৰে পালে মাৰচনি টানি টানি বাছত সোমোৱাব, তাৰপিছত বহিবও নিদিব। 2 ছেকেণ্ডৰ কাৰণে সন্মান, তাৰপিছত অপমান। হোৱাট ইজ দিছ বিহেভিয়াৰ? মোৰ মানে পিজিত থাকি লোকৰ হাতৰ খানা খাই খাই আমনি লাগি গৈছে। সেইকাৰণে ভাড়াঘৰ ল'ম, নিজৰ হাতৰ খানা খাম, নিজেই বনাই খাম, এদিন চেফ হৈ যাম, তাৰপিছত ময়ো বিহু ফাংচনত গৈ দোকান দিম। অলপ মালিকৰ লগত চাহ চিনাকি হৈ হেল্ল' লিটিল কিউটিছ ৰুম চাব আহিলোঁ। এতিয়া মালিকে আমাক কি কয়? আমাক মালিকে কয় যে ভাইটি বৰ্তমানতো আমি এই ৰুমটো ষ্ট'ৰ ৰুম কৰি থৈছোঁ, তোমালোক যদি আহোঁ বুলি কোৱা আমি খালী কৰি দিম। মই বোলো নেলাগে দাদা, আপুনি ইমান কষ্ট কৰিবলৈ, আমি বেলেগ ৰুম চাই ল'ম। আপুনি সেই মকৰাকেইটাক মাৰিব নেলাগে দাদা। ৱালখনত টু লেটৰ বেনাৰ, ফোন লগোৱা, দোকানত টু লেটৰ বেনাৰ, ফোন লগোৱা, মানে গছে বনে পাহাৰে পৰ্বতে য'তেই টু লেটৰ বেনাৰ দেখিছোঁ ফোন লগোৱা। কিন্তু নাই, ৰুমেই নাই। ক'ৰবাত যদি পইচা কম, ৰুমটো খেচেৰা। আকৌ কিছুমান জেগাততো ষ্টুডেণ্টক ৰুমেই নিদিয়ে। সেইকাৰণে ৰাজস্থানত জন্ম ল'ব লাগিছিলে। বাল বিবাহ কৰাই ল'লোহেঁতেন, টেনশ্যনেই নাছিলে। আজিলে ৰুম চোৱাৰ কাৰ্যসূচী সমাপ্ত। বেলেগ এদিন আকৌ অহা হ'ব। পৰঠা এটাকে খাই বৈ আহিলোঁ নিজৰ গোহালিটোলৈ। কি চাই আছা? ভিডিঅ'টো খতম হ'ল নহয়, যোৱা।